Hello students, তো HS 2027 ৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়টো লৈ বাৰে বাৰে ভিডিঅ' বনাবলৈ মোৰ মন নাথাকে আৰু সেই ভিডিঅ'টো বনোৱাৰ পিছত দেখিবা ভিউজো বহুত আহে কিন্তু তথাপিও কনফাৰ্মেশ্যন নোহোৱাকৈ এটা টপিকতে বাৰে বাৰে ভিডিঅ' বনোৱাটো মানে মোৰ ভাল নালাগে বস্তুটো কিন্তু তোমালোকে বাধ্য কৰা সেই ভিডিঅ'টো বনাবলৈ এতিয়া কথাটো হ'ল যে বহুতে কি কৰি আছে মেছেজ কৰি আছে বা কল কৰি আছে সেইটো জানিবলৈ যে অহাকালিৰ ৰিজাল্ট দিব নেকি যেহেতু অহাকালিৰ 20 তাৰিখ হৈ গ'ল তো অহাকালিৰ ৰিজাল্ট দিব নেকি সেইটো বিষয় লৈ পেলাই বহুতো ছাত্ৰ ছাত্ৰীয়ে মেছেজ বা কল কৰি আছে এতিয়া কথাটো হ'ল ইয়াতে আমাৰ যোনটো জাগৰণ জোশ ৱেবছাইট আছে গুগলত সাৰ্চ কৰিলে পাবা তোমালোকে তাতে লিখিছে Assam HS result 2026 will likely be declared on April 20, 2026 তো সেই বিষয়টো লৈ পেলাই বহুতে কৈ আছে যে স্যাৰ এনেকে নেটত পাই আছো জাগৰণ জোশে ইয়াতে লিখিছে যে 20 তাৰিখ 20 তাৰিখে কি হ'ব ৰিজাল্ট দিব সঁচাকে দিব নেকি বা আপুনি কনফাৰ্ম কৰি দিয়ক বা কি হ'ব আপুনি কওক তো সেইবিলাক মানে বহুতে মানে মেছেজ বা হেৰি কৰি আছে বাৰু যি কি নহওক তো ইয়াতে আমি দেখিছো যে ইয়াতে কি লিখিছে উইল লাইকলি তো লাইকলি মানে হৈছে সম্ভৱতঃ তো সম্ভৱতঃ মানে কি হ'ব পাৰে 20 তাৰিখে দিব পাৰে তেওঁলোকে এতিয়ালৈকে কিন্তু বস্তুটো কনফাৰ্ম কৰা নাই যে 20 তাৰিখে ৰিজাল্টটো দিব আৰু এটা কথা তেওঁলোকে ওপৰত লিখিছে তো ইয়াতে তেওঁলোকে লিখিছে যে আসাম HS ৰিজাল্ট 2026 লাইভ আসাম বোৰ্ড আসাম ASSEC 12 ৰিজাল্ট সুন অন মানে আসাম হাই সেকেন্ডাৰী এইটো ৱেবছাইটটো দিছে বোৰ্ড টু কনফাৰ্ম ডেট টুডে তো ইয়াতে লিখিছে যে বোৰ্ডে কি কৰিব তেওঁলোকক কনফাৰ্মেশ্যন দিব যে 20 তাৰিখে ৰিজাল্ট দিব নাই আজি কনফাৰ্ম তেওঁলোকক দিয়া হ'ব কনফাৰ্মেশ্যন দিয়া হ'ব আৰু যদি তেওঁলোকক কনফাৰ্মেশ্যন দিয়া হয় তেতিয়াহ'লে কাইলৈ হয়তো ৰিজাল্ট দিব তো বস্তুটো তেনেকুৱাই সবে প্ৰিডিকশ্যন কৰি আছে বস্তুটো কোনেও নাজানে আচলতে কেতিয়া ৰিজাল্ট দিব ৰিজাল্ট এটা আচল কথাটো কওঁ তোমালোকক যে ৰিজাল্ট এটা দিবলৈ হলে আগতীয়া এটা প্ৰস্তুতি লাগে এই যে আসাম হাই সেকেন্ডাৰী যিসকল মানে কাৰ্যকৰ্তা আছে তেওঁলোকে গোটেইখিনি কমপ্লিট কৰিব লাগিব ৰিজাল্টে পাব্লিছ হ'বলৈ গোটেই মানে ডাটাখিনি আমাৰ ভৰাব লাগিব আৰু ডাটাখিনি ভৰোৱাৰ পিছত তেওঁলোকে চেক কৰি চাব যে এইখিনি কাম কৰিছে নে নাই গোটেইখিনি ডাটা শুদ্ধকৈ ভৰোৱা হৈছে নে নাই বা এতিয়া পাব্লিছ কৰিব পাৰি নে নোৱাৰি সেইবিলাক যেতিয়া তেওঁলোকক চেকিং কৰি শেষ হ'ব তেতিয়া তেওঁলোকে কনফাৰ্ম কৰিব যে কেতিয়া ৰিজাল্ট দিব এতিয়া এডুকেশ্যন মিনিষ্টাৰো সেইটো কথা নাজানে বহুতে কৈ আছে যে এডুকেশ্যন মিনিষ্টাৰে কিয় কনফাৰ্ম কৰা নাই ৰিজাল্টটো কেতিয়া দিয়া হ'ব যে এডুকেশ্যন মিনিষ্টাৰো কনফাৰ্ম নকৰে সেইটো কাৰণে যে তেওঁলোকক কৰিব দিছে ASSCB বা আসাম হায়াৰ সেকেন্ডাৰী তেওঁলোকক সেইটো কৰিব দিছে যে তোমালোকে কৰি লোৱা তাৰপিছত মোক জনাবা মই ডেটটো ডিক্লেয়াৰ কৰি দিম তো বস্তুটো তেনেকুৱা বস্তুটো সেইটোৱে যে যেতিয়া তেওঁলোকে মানে কামখিনি শেষ কৰিব তেতিয়া কনফাৰ্মেশ্যন দিব এই ৱেবছাইট বিলাকতো কি কৰিব তেওঁলোকে কনফাৰ্মেশ্যন দিব যে এতিয়া আমি ডিক্লেয়াৰ কাইলৈ আমি ৰিজাল্ট দিম গতিকে আপোনালোক সাজু হওক তো তেতিয়া তেওঁলোকে ডাইৰেক্টলি ক'ব পাৰিব যে কাইলৈ ৰিজাল্ট দিয়া হ'ব তো বস্তুটো তেনেকুৱাই তোমালোকে আগতীয়া সবে প্ৰিডিকশ্যন কৰি আছে যে আজি দিব কাইলৈ দিব এইবিলাক এটা প্ৰিডিকশ্যন ময়ো ক'ব পাৰোঁ 20 তাৰিখে দিব 21 তাৰিখে দিব তো সেইবিলাক এটা প্ৰিডিকশ্যন তো সেইবিলাক সবেই কৰিব পাৰে তো মুঠতে সেইটোৱে কথা যে যেতিয়া তোমালোকৰ ধৰা কালি দিব পাৰে মই সেইটো মানা কৰা নাই যে কালি নিদিব কালি দিব পাৰে কিন্তু সেইটো বস্তু এতিয়ালৈ কনফাৰ্ম হোৱা নাই কনফাৰ্ম হয়তো বহুত ৰাতিও হ'ব পাৰে এইবিলাক কাম কৰোঁতে বহুত ৰাতিও হৈ যায় কেতিয়াবা 12টাৰ পিছত বা এটা দুটা তেনেকুৱা হ'ব পাৰে হা টোপনি ক্ষতি কৰিব নালাগে যদি হয় তোমালোকে ৰাতিপুৱা ধুনীয়াকৈ গম পাই যাবা যে আজি ৰিজাল্ট দিব গতিকে টোপনি ক্ষতি কৰি সেই চিন্তা কৰি দৰকাৰ নাই যে কালি ৰিজাল্ট দিব নেকি ৰিজাল্ট দিলে কি হ'ব তো যদি ভালকৈ দিছাতো ভালেই হ'ব সেইটো চিন্তা কৰিবলৈ একো কাৰণ নাই তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আৰু যেতিয়া কনফাৰ্মেশ্যন আহিব মই নিশ্চিতভাৱে তোমালোকক জনাই দিম সেইটো চিন্তা কৰিব নালাগে তো বাৰে বাৰে সেইবিলাক ভিডিঅ' বাৰে বাৰে বনাই থাকিলেতো লাভ নাই হয় নহয় যদি ধৰা মই কনফাৰ্মেশ্যনে দিব নোৱাৰোঁ তোমালোকক যে কেতিয়া দিব বাৰে বাৰে যদি ভিডিঅ'টো বনাই থাকোঁ তো তোমালোকৰ উপকৃত নহ'বা গতিকে যেতিয়া হ'ব মই ডাইৰেক্টলি তোমালোকক সেইটো কৈ দিম যে অহাকালি ৰিজাল্ট দিব বা আজি ৰিজাল্ট দিব সেইবিলাক মই জনাই দিম তো এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পজিটিভ